হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰলৈ বিটৰ ৰসেৰে বনোৱা ৰুটি আৰু ঘুগনি ৰেচিপি দুটা লৈ আহিছোঁ। ৰেচিপি দুটা মই কেনেদৰে বনাইছোঁ আহকচোন চাই লওঁ। প্ৰথমতে মই বুটকেইটা 8 ঘণ্টা তিয়াই ৰাখিছোঁ। এতিয়া এটা প্ৰেছাৰ কুকাৰত আলু অকণমান নিমখ দি 4টা চিটি লগাই লৈছোঁ। আনফালে মই বিট এটা সৰু সৰুকৈ কাটি লৈ মিক্সি বাতিটোত অকণমান পানী দি ব্লেণ্ড কৰি লৈছোঁ আৰু ইয়াৰে জুচটো এইদৰে উলিয়াই লৈছোঁ। 3খন ৰুটিৰ জোখেৰে মই আটা লৈছোঁ। অকণমান নিমখ দি বিটৰ ৰসেৰে মই এইদৰে এটা ডো বনাই লৈছোঁ আৰু অকণমান ঘি দি মই 10 মিনিট ৰেষ্ট দিছোঁ। এতিয়া মই ৰুটিকেইটা বেলি লৈছোঁ। পেনখন গৰম হ'বলৈ দি মই আটাইকেইটা ৰুটি এইদৰে মই সেকি লৈছোঁ আৰু হোৱাৰ শেষত মই বাটাৰ লগাই লৈছোঁ। ইয়াৰ বুট সিজিছে। এতিয়া মই এটা মিক্সি বাতিত আলু আৰু এচামুচ মই সিজাই ৰখা বুট ব্লেণ্ড কৰি লৈছোঁ। কেৰাহীত তেল গৰম হ'বলৈ দি মই এতিয়া ইয়াতে মিহি মিহিকৈ কটা নহৰু আৰু আদা লগতে পিঁয়াজখিনি অকণমান সময় ভাজি লৈ ইয়াতে মই ব্লেণ্ড কৰি ৰখা আলু আৰু বুটৰ মিশ্ৰণটো দিছোঁ। তাৰপিছত মই ইয়াতে গুড়ি মছলা, জিৰা গুড়ি, জলকীয়া গুড়ি, হালধি গুড়ি আৰু গৰম মছলা দিছোঁ। এতিয়া মই ইয়াতে সিজাই ৰখা বুটকেইটা দি অকণমান ভাজি লৈ পানী দিছোঁ। এতিয়া মই ঢাকোন লগাই ল' টু মিডিয়ামত 3 মিনিট সময় এইদৰে কুক হ'বলৈ দি হোৱাৰ শেষত মই এচামুচ ঘি দি লৈছোঁ আৰু এমুঠি মই ধনিয়া পাত দিছোঁ। এয়া ৰেডি। এতিয়া মই ইয়াতে গাজৰ আৰু পিঁয়াজ, আদা দি মই এইদৰে গাৰ্নিছ কৰিছোঁ। আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে এটা লাইক কৰি দিব।